আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, মোৰ অসমীয়া ভাষী আৰু মোৰ আই মাতৃসকল, আজি আমি ঈদ উল ফিতৰৰ 2 ৰাকাত নফল নামাজ পঢ়িম। তাৰে আগতে মই কৈছোঁ, মোৰ অসমীয়া ভাষীলৈ, মোৰ ইছলাম ধৰ্মাৱলম্বী যিমান বন্ধু বান্ধৱী আই মাতৃ আছে, সকলোলৈ মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে আহক, মই একদম সহজ ভাষাত অলপ সময়ৰ ভিতৰত যাতে আপোনালোকে ঈদ উল ফিতৰৰ নামাজ কেনেকৈ নোৱাৰে অলপখিনি বুজিব গ'লে যাতে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হয়, সেয়ে মই একদম শ্বৰ্টকাট কৰি অলপ বুজাকৈ হিঞ্চটো মই দি দিছোঁ। গতিকে আপোনালোকে সময় নষ্ট নকৰি ভিডিঅ'টো চাই লওক। মই ভাবোঁ আপোনালোকে এই ভিডিঅ'টো চালে একদম সহজভাৱে আজিৰ ঈদ উল ফিতৰৰ নামাজটো পঢ়িব পাৰিব। মোৰ সময়ে নহ'ল, মই আজি ঈদ উল ফিতৰৰ দিনা ফজৰৰ নামাজ পঢ়ি কিনে এই ভিডিঅ'টো বনাইছোঁ। মোৰ আখৰ একদম বেয়া, গতিকে আপোনালোকে বেয়া নাপাব, আৰু কিবা বুজি নাপালে মোক কমেণ্টত ক'ব, আৰু মই পাৰোঁ যদি নামাজৰ আগতে মই এইখিনি শুধৰাই দিম আপোনালোকক। কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব প্লিজ। অলপ সৰু ভিডিঅ'টো, আপোনালোকে ইচ্ছা কৰিলে এইটো ভিডিঅ' চাই কিনে আপোনালোকে নামাজ পঢ়িব পাৰিব। গতিকে আহকচোন, আমি কেনেকৈ পঢ়ে আমি এইটো আপোনালোকক ভালদৰে বুজাই দিওঁ। ইয়াতে চাওক, মই ঈদৰ নামাজ পঢ়াৰ নিয়মসমূহ সুন্দৰভাৱে ইয়াতে দেখুৱাইছোঁ তলত। একদম শ্বৰ্টকাট দেখুৱাইছোঁ, কিয়নো আমি এতিয়া আজি কাৰো সময় নাই, হয়নে? পটককৈ আমি ভিডিঅ'টো চাই কিনে যাতে নামাজ পঢ়িব পাৰোঁ, সেইকাৰণে অলপ সময়ৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ, সুন্দৰভাৱে দেখুৱাইছোঁ। চাওক, নিয়ত কেনেকৈ আমি নিয়ত বান্ধিম মই অসমীয়াত লিখি দিছোঁ আপোনালোকক। গতিকে বলক, আমি সময় নষ্ট নকৰি আজিৰ আজিৰ এইটো ভিডিঅ' শ্বৰ্টকাট ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে যিসকলে য'ৰ পৰা দূৰ দেশ, আনকি বিদেশ, য'ৰ পৰা যোনে ভিডিঅ'টো চাই আছে, আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। চাওক, প্ৰথমতে নিয়ত বান্ধক। আমি অসমীয়াত নিয়ত বান্ধিছোঁ, কিয়নো আৰবীত বান্ধিব গ'লে ইয়াতে লিখাৰ সময় নহয়, আৰু কিছুমানৰ উচ্চাৰণো নহয়, কিছুমান পঢ়িব গ'লে এই হেৰিটো নোৱাৰে কাৰণে পঢ়িবই বাদ দিয়ে। চাওক, মই ঈদ উল ফিতৰ 2 ৰাকাত, এইটো আধা হৈ গৈছিল, চৰি, মই এইটো নতুনকৈ আৰম্ভ নকৰিলোঁ, কিয়তো আপোনালোকে বুজিয়ে পাব। ফিতৰ 2 ৰাকাত ৱাজিব নামাজৰ অতিৰিক্ত 6 তাকবীৰসহ কেবলামুখী, মানে আমি কেবলাঘৰৰ ফালে মুখ কৰি আল্লাহৰ নামত আদায় কৰিছোঁ, এনেকৈ কৈ আল্লাহু আকবাৰ তাকবীৰ দিব। গতিকে আপোনালোকে এনেকৈ নিয়তটো বান্ধিব, একদম সহজ কৰি লিখি দিছোঁ। এনেকৈ নিয়ত বান্ধিলেও হ'ব। আপুনি যদি ভাল কথা, আপুনি যদি আৰবীত বান্ধিব পাৰে, তেতিয়াহ'লে আমাৰ ইউটিউবত পাই যাব, আৰু বহুতো মোৰ ভাই বন্ধুসকলে ভিডিঅ'বোৰ বনাইছে। মই মহিলাসকলৰ যিখিনি ঘৰত থাকি নোৱাৰাখিনিৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। গতিকে চাওক, এনেকৈ নিয়ত বান্ধি তাতে প্ৰথম ৰাকাতত আপুনি কি কৰিব, প্ৰথমতে প্ৰথম তাকবীৰত আপুনি হাত বান্ধি চানা পৰিলে হ'ল। প্ৰথম তাকবীৰত আল্লাহু আকবাৰ কৈ হাত বান্ধি বুকুৰ ওপৰত হাত থৈ চানা পৰিব লাগিব। দ্বিতীয় তাকবীৰত হাত এৰি দিব লাগিব। আপুনি প্ৰথম তাকবীৰত কি কৰিব লাগিব কৈছোঁ, হাত বান্ধি চানা পৰিব লাগিব, আৰু দ্বিতীয় তাকবীৰত হাত এৰি দিব লাগিব। মোৰ আখৰ বেয়া হ'লে মই আপোনালোকক লিখি দেখাব চেষ্টা কৰিছোঁ। তৃতীয় ৰাকাততো হাত এৰি দিব লাগিব। চতুৰ্থ ৰাকাতত আকৌ তাকবীৰসহ হাত বান্ধি আল্লাহু আকবাৰ কৰি ৰুকুত যাব লাগিব। প্ৰথম ৰাকাত শেষ। এতিয়া আপোনালোকে এইখিনি ভিডিঅ'টো পোষ্ট কৰি কিনেও চাব পাৰে, একদম সহজ কৰি দিছোঁ, ইমান দীঘল কৰি থকা নাই। চাওক, এইটো আমাৰ প্ৰথম ৰাকাত হৈ গ'ল। এতিয়া আমি দ্বিতীয় ৰাকাতলৈ আহিম। চাওক, দ্বিতীয় ৰাকাত এইটো পেজত লিখিছোঁ, এইটো পেজত নাদিলে একদম আখৰ বেয়া, আপোনালোকে বেয়া নাপাব। দ্বিতীয় ৰাকাত চাওক, দ্বিতীয় ৰাকাতৰ নিয়ম, প্ৰথমতে তাকবীৰ আল্লাহু আকবাৰ কৈ, এইবাৰ কিন্তু প্ৰথম ৰাকাততো হাত এৰি দিব লাগিব। লিখি দিছোঁ ইয়াতে, যদিও মোৰ ইয়াতে চাওক, প্ৰথম ৰাকাতত প্ৰথম তাকবীৰ দি হাত বান্ধিছিলোঁ, বান্ধি কিনে চানা পৰিছিলোঁ। এতিয়া ধৰ চানা পৰিব নালাগে। দ্বিতীয় ৰাকাতত সেইবাৰ হাত এৰি দিব লাগিব। প্ৰথম তাকবীৰত মই লিখি দিছোঁ, আপোনালোকে মোৰ ভইচত বুজি নাপালেও মোৰ লিখাটো চাই কিনে বুজি পাব। দ্বিতীয় ৰাকাতত আকৌ হাত এৰি দিব লাগিব। তৃতীয় ৰাকাততো হাত এৰি দিব লাগিব। চতুৰ্থ ৰাকাতত আল্লাহু আকবাৰ কৈ
ৰুকুত যাব লাগিব ছেম, বাকী গোটেইখিনি ছেম। তাতে প্ৰথম ৰাকাতত প্ৰথম তাকবিৰত খালি হাত বান্ধি চানা পঢ়িব লাগিব আৰু দ্বিতীয় ৰাকাতত প্ৰথম তাকবিৰত হাত এৰি দিব লাগিব। গতিকে একদম শ্বৰ্টকাট মই বনাই দিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছে। আসসালামু আলাইকুম।